আজি গা ধোৱা কাপোৰকেইটা ধুবলৈকে আছে হেৰৌ অকণো সময় পোৱা নাই। এতিয়া গৈ পেলাই গা ধোৱা কাপোৰকেইটা ধুই লওঁগৈ। ৰ'দটো থাকোঁতেই তেতিয়াই শুকাব আকৌ। বোৱাৰী অঁ মা কওকচোন। হেৰি নহয় মাজনী আজি ঘৰলৈ আহিব। দুপৰীয়া সাঁজটো ভালকৈ ৰান্ধিবা দেই তাইৰ কাৰণে। অঁ ভণ্টি আজি ঘৰলৈ আহিব নেকি? তাই আহিব। কেইদিনমান থাকিব পাই তাই। অঁ পিছে মা তাইৰ কাৰণে কি ৰান্ধিম? তাই আকৌ যদি নাখায় নহয়। কওকচোন আপুনি কি ৰান্ধিলে ভাল হ'ব? এটা কাম কৰিবা, বাবাক ফোন কৰি পেলাই অকণমান ছাগলী মাংস লৈ আহিবলৈ ক'বা আৰু অকণমান হাঁহ লৈ আহিবলৈ ক'বা। সেইকেইটাকে ভালকৈ ৰান্ধিলে হ'ল আৰু লগতে বাচমতি চাউলটো আনিবলৈ ক'বা। পোলাও অকণ বনাই দিবা। অঁ মা পোলাওটোহে মই ভালকৈ ৰান্ধিব নাজানো নহয়। অ' আই পোলাও ৰান্ধিব নাজানা? পোলাও পিছে তুমি খাই পাইছা নাই আজিলৈকে? মানে ঘৰত বনাই খাই পোৱা নাই বাৰু, এনেই বিয়া সভাহে খাই পাইছোঁ। মই মানে বনাব একেবাৰে নাজানো মা, মানে আজিলৈকে মই বনোৱাই নাই। অ' ঈশ্বৰ কোনটো চুকত সোমাইছা অ' তোমালোক? আজিলৈকে পোলাও বনাই পোৱা নাই? ৰাম ৰাম পাই। হ'ব বাৰু দিয়া, একো নাই। বাবাক খালি বস্তুকেইটা আনিবলৈ ক'বা, পোলাওটো মই বনাই দিম আৰু বাকীখিনি তুমি বনাবা ধুনীয়াকৈ। অঁ ঠিক আছে হ'ব বাৰু দিয়ক। তেতিয়াহ'লে মই তেওঁক ফোনটো কৰি দিওঁগৈ ৰ'ব। অঁ ঠিক আছে যোৱা। অঁ বোৱাৰী আৰু এটা কাম কৰিবা, তাই শুবলৈ ৰুম চুম একেবাৰে চাফা কৰি থ'বা আৰু বিচনা চিচনা পাৰি ৰেডি কৰি থ'বা। অঁ ঠিক আছে মা মই কৰি থ'ম বাৰু ৰ'ব। এইজনীও ভাল বৈয়ে নিলো মানে দেই। আমিও গাঁৱলীয়া আৰু পাই হ'লেও পোলাও বনাব নাজানে। ৰাম ৰাম এনেকুৱা মানুহ দেখা নাই আৰু। এইজনী মানে ঘৰুৰ গাঁৱলীয়া, এতিয়াহে গম পাইছোঁ মই। পম্পী অঁ পম্পী, পম্পী অঁ ঘৰত নাই নেকি? অঁ নবৌ দেখোন। আহক নবৌ বহিব আহক। নাই নাই মই নবহোঁ। পিছে তোমাক কথা এটাহে ক'বলৈ আহিলোঁ। অঁ কথা মানে কি কথা নবৌ? কওকচোন বাৰু। হেৰি নহয় এই কালি গোটৰ মিটিং আছিলে যে তুমিতো বাৰু নগলাই। এইবাৰ বোলে লোন দিব। লোন মানে তোমাৰ 50,000মানকৈ পৰিব নেকি প্ৰতিজনী ভাগত। তুমি ল'বা নেকি লোনটো? অঁ লোনটো ল'ব পৰা হ'লে ভালেই আছিলে বাৰু। মই আকৌ এওঁৰ লগত কথাটো পাতি ল'ব লাগিব নহয়। মই এওঁৰ লগত পাতি পেলাই জনাম বাৰু দেই। অঁ ঠিক আছে সোনকালে জনাবা দেই। মানে বেছি কেইজনীলৈ অহা নাই, আমাৰ 5জনীমানৰ নামতহে আহিছে। যদি তুমি নোলোৱা তেতিয়াহ'লে বেলেগে ল'ব আৰু। পিছে তুমি কালি মিটিঙলৈনো কিহৰ কাৰণে নগ'লা? ইমান ধুনীয়াকৈ কথাবোৰ বুজাই দিছিলে নহয়, কেনেকৈ কিস্তিটো দিব লাগিব, কিমানকৈ আহিব। এতিয়া সেইবোৰ মই পাহৰিলোৱে। তুমি কি কয় কেলৈ নগ'লা বাৰু কালি? কি ক'ব আৰু নবৌ, জানেই দেখোন আৰু মোৰ কথা। কামৰ পৰা দেখোন মোৰে দাঙিব নোৱাৰোঁ মই। মিটিঙলৈ আৰু গ'লে শাহুমাই থ'ব আৰু মোক। সঁচাকৈ দেই, আগতে সেই এপাক দুপাক ওলাই যোৱা যদিও আজিকালি একেবাৰে চাহটোকো দেখিব নাই আৰু তোমাৰ। এনেকৈ ঘৰখনতে দিনটো কাম কৰি কৰি আমনি নালাগেনে বাৰু? আমনি লাগে নবৌ। আমনি লাগিলেও উপায় নাই আৰু কি কৰিব। শাহুমাৰ কথা মই শুনিবই লাগিব। নুশুনিলে জানি নহয় অকল খালি কাজিয়া কৰিবলৈকে বিচাৰে। আৰু মই মানে এই কাজিয়া হোৱাটো নিবিচাৰোঁ। ঘৰখনত হুলস্থুল হ'লে মানে একদম থাকিবলৈ মন নাযায় মোৰ। সেইকাৰণে ঘৰতে সোমাই থাকোঁ আৰু। সঁচাকৈ পাই তুমি যে কিন্তু ঠিক মানুহ ঘৰলৈ বিয়া হৈ আহিলা আকৌ দেই। কি ক'ব আৰু, ভাগ্যত চাগে এয়া লেখা আছিলে। তাকেহে আৰু মইনো কি ক'ম আৰু। পিছে তোমাৰ কথা আমাৰ গোটত মাজে মাজে ওলায়। তুমি পাৰিলে পাক এটা মাৰিবা দেই মিটিংবোৰ দিলে মানে, নহ'লে মানে আৰু তোমাৰ নামটো গোটৰ পৰা কাট খাই যাব। ঠিক আছে বাৰু নবৌ, মই যাবলৈ চেষ্টা কৰিম বাৰু। কিন্তু যাবলৈ নোৱাৰিলে আৰু উপায় নাই আৰু। তাকে চেষ্টা কৰি চাবা আৰু লোনটো লোৱা নে নোলোৱা মোক ক'বা দেই। এতিয়া মই আহিছোঁ। বোৱাৰী ঐ বোৱাৰী ক'ত আছ তই? সেয়া শাহুমাই তোমাক মাতিলেই। অঁ ইয়াত আহি পেলাই লেকচাৰ মাৰি আছ? নহয় মানে মা, এই নবৌৰ লগত কিবা কথা এটাহে পাতি আছিলোঁ। মালতী আহিছ? বৈ আকৌ বহগে। নাই নাই নবৌ নবহোঁ দিয়ক। এই পম্পীৰ লগত গোটৰ কেইটামান কথা পাতিবলৈ আছিলে। তাকে কথাকেইটা ক'বলৈহে আহিলোঁ মই। পিছে এতিয়া গৈ থাকোঁ দিয়ক। অঁ ঠিক আছে নবহ যদি যা আৰু। পম্পী মই গৈ থাকোঁ দিয়া। অঁ ঠিক আছে নবৌ যাওক বাৰু। ইমানখিনি কাম আছে চাচোন বাৰু। তোক কোৱা নাই জানো মাজনী আহিব বুলি? আহি পেলাই আকৌ বাহিৰত লেকচাৰ মাৰি আছেহি। নহয় মা, এই নবৌ আহি পেলাই চিঞৰি থাকোঁতেহে মই ওলাই আহিছোঁ। বোলো কেলেনো চিঞৰিছিলে, তাকে গোটৰ কথা কেইটামান ক'লে। হ'ব বাৰু দিয়ক, এতিয়া মই কামখিনি কৰিমগৈ নহয়, আপুনি খং নকৰিব। যা যা সোনকালে ঘৰ দুৱাৰবোৰ চাফা কৰি পেলাই ভাতত লাগে, পাবহি তাই। অঁ ঠিক আছে হ'ব মা। প্ৰভু এইখন ঘৰত জীয়াই থাকিবলৈ মোক শক্তি দিবা প্ৰভু, শক্তি দিবা। কোনো মানুহে যেনেকৈ কথা পাতিব নোৱাৰোঁ, ক'তো ওলাই যাব নোৱাৰোঁ। মানে কৈছোঁ নহয় জেলত থকা দিহে আছোঁ এখন ঘৰত। যাওঁ ময়ো কামকেইটা কৰি লওঁগৈ, আকৌ ভণ্টি পাবহি নহয়। মাজনী কচোন ঘৰত সকলোৰে ভালনে? আৰু তোৰ কেনেকুৱা? তই ভালে আছ? ভালে মানে আছোঁ আৰু মা, উপায় নোহোৱাতে মই এখন ঘৰত আছোঁ। কিয় কি হ'ল আকৌ? কি যে ঘৰখনলৈ বিয়া দিলা নহয়, কামৰ পৰা মই মূৰে দাঙিব নোৱাৰোঁ। মানে কৈছোঁ নহয় অকল কাম 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 কাম। শাহু মাজনী অকল চাহ পানী খাওঁ মানে মোৰ মূৰটো ঘোলা কৰি পেলাইছে। মই কৈছোঁ নহয় সেইখন ঘৰত থাকিবলৈ অকণোৱে মন নোযোৱা হ'ল মোৰ। সেইখন ঘৰত তই কষ্টহে পাইছ মাজনী? অঁ মা কষ্ট মানে সাংঘাতিক কষ্ট পাইছোঁ কৈছোঁ নহয়। সেইখন ঘৰত থাকিবলৈ মন নোযোৱা হ'ল মোৰ। অঁ মা এইবাৰ কিন্তু মই ইয়াত কেইদিনমান থাকিম দেই। ইমান পটককৈ মই নাযাওঁ, সিহঁতি অকণমান চুটুকা পওক। ইমান অকল কামতে লগাই থাকিও মইতো মানুহে, মই মেচিন নহয় নহয়।
মানে কৈছোঁ নহয় ভাতকেইটা বনাই আজৰি হ'বলৈকে নাপাওঁ। ইটো খাওঁ সিটো খাওঁ, ইটোৱে কাপোৰ ধোৱা। মানে কৈছোঁ নহয় ঘৰ জোতা ধৰাৰ পৰা সকলোবোৰ কাম ময়ে কৰিব লাগে অকলে। শাহু মাজনী ইমান গাভৰু হৈ আছে তথাপিও মোক অকণো সহায় কৰি নিদিয়েও। গোটেইবোৰ কাম অকল ময়ে কৰিব লাগে। অঁ হয় নেকি? বিয় নেকি তেনেকুৱাহে নেকি? অঁ মা, দেখাই যেনেকুৱা আচলতে তেনেকুৱা নহয় জানানে। মোক বহুত কষ্ট ৰাখিছে সিহঁতি। ইছৰাম, আগতে এইবোৰ কথা জনা হ'লে তোক মই সিহঁতৰ ঘৰলৈ বিয়াই নিদিলোহেঁতেন মাজনী। হ'ব দে, এতিয়া এখন ঘৰতে থাক। যিমান দিন মন যায় তোৰ সিমান দিন থাক। এতিয়া তই এখন ঘৰত থাকিলে মানে সিহঁতি নিজে কাম কৰি লয় নে কোনে কৰে চাম নহয় আমিও। সেইকাৰণে বাপেকে ঘৰলৈকে গুচি আহিলোঁ। পিছে মাও ইমান ধুনীয়া গোন্ধাইছে। কি বনাইছে বাৰু বৌয়ে? সেই তই আহিবি বুলি খাচী মাংস অকণ আৰু সেই হাঁহ আৰু কোমোৰা এটা আনিবলৈ ক'লোঁ। জানো খাচী মাংসকণে বনাইছে নে কিয়ে বনাইছে তাই। অ' গোন্ধ পাই মোৰ ভোকে লাগি গৈছেগৈ। সেইখন ঘৰত ভালকৈ মাংস অকণো খাব নাপাওঁ জানানে তুমি। এতিয়া ইয়াত থাকিবি নহয়, ইয়াত যিমান যি মন যায় সেয়াকে খাবি দেই মাজনী। ভণ্টি পালাহি তুমি? অঁ নবৌ পালোহি। পিছে তুমি কি কৰি আছিলা? মই পাকঘৰতে লাগি আছিলোঁ ভণ্টি। পিছে তুমি অকলে আহিলা? জোঁৱাই নাহিলে নেকি? নাই সি অহা নাই, মই অকলেহে আহিলোঁ। আৰু তাৰ কথা মোক তুমি নুশুনিবা বৌ, মোৰ তালৈ বহুত খং উঠি আছে। অঁ কিয়? কি হ'ল তোমালোকৰ? কি ক'বা আৰু বৌ। বোৱাৰী এতিয়া তই এইবোৰ কথা ওলাই থাকিব নালাগে। যা কামত লাগে যা। আৰু মাজনীৰ কাৰণে চাহ এখন বনাই নেকি যা। অঁ ঠিক আছে বাৰু মা। ভণ্টি তুমি বহা দেই, মই তোমাৰ কাৰণে চাহ এখন বনাই নোগে। অঁ ঠিক আছে বৌ, যোৱা। মা, বৌক তুমি এনেকুৱা কথাবোৰ নক'বা আকৌ। বৌয়ে মনত দুখ পাব নহয়। কি দুখ পাব তাইকনো মই বেয়াকৈ কি ক'লোঁ? তাইক মই চাহ এখন বনাবলৈ পঠিয়াইছোঁ। আৰু এইবোৰ কথা তই গুৰুত্ব দি থাকিব নালাগে। ঠিক আছে বাৰু মা। পিছে এতিয়া মুখ হাতবোৰ ধুই অকণমান ফ্ৰেছ হ'লগে যা। তাই চাহ আনিব নহয়, চাহকাপ খাই ল'লে অকণমান ভাল লাগিব দেহাটো। অঁ হ'ব বাৰু মা। আজি কাপোৰকেইটা ধোৱাই নহ'লে। কাপোৰকেইটা ধুবলৈ সময় নাপালোঁ। ভাতকেইটা খাই কাপোৰকেইটা ধুম বুলি ভাবিছিলোঁহে। সেই আকৌ মায়ে অৰ্ডাৰ দিলে নহয়, ভণ্টি আহিব বোলে ভালকৈ এসাঁজ ৰান্ধিব লাগে। সেই ৰান্ধোতে কৰোঁতে বাচন বৰ্তন ধুই ঘৰ চোতাল সাৰি এতিয়া আজৰি হৈছোঁহে। এতিয়া আৰু গধূলি 7টাই বাজিব হ'ল। এতিয়ানো কি কাপোৰ কানি ধুম আৰু মই। সঁচাকৈ দেই, আজিকালি একেবাৰে ৰেষ্ট ল'বলৈ নোপোৱা হ'লোঁ। মায়ে ইটোৰ পিছত সিটো কাম পাচিয়ে থাকে। এনে থাকিবলৈকে নিদিয়ে মোক। ঘৰলৈ যাম বুলিকে যাবই পৰা নাই। মাও দেহাটো ইমান ভাল নহয়। সেয়াহে আৰু সময় মিলা নাই, কেনেকৈনো যাম এতিয়া মই। ঘৰলৈ যোৱা কথা শুনিলে মানে শাহু মা একেবাৰে খং কৰি আহে মোক। এতিয়া কিনো কৰোঁ জানো, এইকেইদিনতে ঘৰৰ পৰা আহোঁগৈ নেকি। ভণ্টি আহিছে নহয়, ভণ্টিটো নিশ্চয় কেইদিনমান থাকিবই চাগে এখন ঘৰত। আজি কথাটো মই মাক ক'ব লাগিব। যদি ভণ্টি কেইদিনমান থাকে তেতিয়াহ'লে মই দুদিনৰ কাৰণে ঘৰৰ পৰা আহিবগৈ পাৰিম। ঘৰলৈ নোযোৱা বহুত দিন হ'লেও মাও খবৰ খাতি এটা ভালকৈ নোপোৱা হৈছোঁ। যিমান যি হ'লেও জীয়েকজনী থকাৰ পাছত যদি আৰু মাকৰ বিপদৰ সময়ত জীয়েকজনী নাযায়, মাৰ মনটো কেনেকুৱা লাগিব বাৰু। মাৰ মনটো অলপ বেয়া লাগিবনে? নাই মই ইমান নিষ্ঠুৰ কেতিয়াও হ'ব নোৱাৰোঁ। মাৰ ওচৰৰ পৰা এপাক মই যেনেকৈ হ'লেও আহিবগৈ লাগিব। আজি মাক কথাটো মই ক'ব লাগিব। বৌ তুমি কি শুবলৈ লৈছিলা নেকি? নাই ভণ্টি, এতিয়া আৰু ক'ত সোমাৰো, গধূলিয়ে হ'ল। আকৌ ভাতৰ চৰু পাতিব হ'লেই। আহা বহাহি আহা। মই বোলে আকৌ তুমি শুবলৈ লৈছা নেকি? নাই লোৱা। আহা বহাহি আহা। পিছে ভণ্টি বাকী কোৱা, তোমাৰ খবৰ খাতিবোৰ কেনেকুৱা? আছোঁ আৰু বৌ, কি ক'বা আৰু। বিয়া পাতি মানে মহা জ্বালা আৰু দেই। বিয়া নাপাতি ঘৰত থকা হ'লে ভাল আছিলে। ইমান কাম নহয়, মানে চবফালে কামেই অকল। শাহু মাই অকল কাম পাচিয়ে থাকে। মানে এনেই থকা দেখিবই নোৱাৰে কৈছোঁ নহয়, আমনি পাই গৈছোঁগৈ মই। হয় নেকি? একো নাই আৰু দিয়া, বোৱাৰী হৈছা যেতিয়া সেইখিনি কৰিবই লাগিব আৰু। মই জানো কৰি থকা নাই? ময়ো তেনেকেই কাম কৰি আছোঁ। বৌ তুমি আকৌ কাম কৰিব পাৰা, কিন্তু মই নোৱাৰোঁ ন। মোৰ ঘৰত ইমান কাম কৰা অভ্যাসে নাই। মানে কৈছোঁ নহয়, বিয়া হৈ সঁচাই কৈছোঁ দেই, মহা জঞ্জালখনত মানে সোমালোঁ মই। এনেকৈ কিয় কৈছানো আৰু? উপায় নাই আৰু দিয়া, আমাৰ ছোৱালীবোৰৰ জীৱনটো এনেকুৱাই আৰু। তাকে ভাবিছোঁ এইবাৰ বোলো মাৰ ঘৰত কেইদিনমান থাকিম। সিহঁতি অকণমান জ্বালা পাওক, কেনেকৈ কি কৰি খাই খাওক। নহ'লে মানে মোক থাকিলে মানে মোক সেইখন ঘৰত শান্তি নিদিয়ে সিহঁতি কৈছোঁ নহয়। সেইকাৰণে এবাৰ বোলো নিজে কৰক। অ' হয় নেকি? পিছে বৌ তোমালোকৰ ঘৰত কেনেকুৱা? মাহঁতৰ ভালনে? নাই অ' ভণ্টি, মাৰ গাটো একেবাৰে ভাল নহয়। আজি এসপ্তাহমানেই হ'ব হ'ল। মোক ফোন কৰে সদায়, কিন্তু মইহে যাব পৰা নাই অ'। সেইটোকে ভাবি পেলাই বহি আছিলোঁ। মনটো বোলো বৰ বেয়া লাগি আছে। মাও গাটো বেয়া, মই এপাকো যাব পৰা নাই। তাকে চিন্তা কৰিহে বহি আছিলোঁ। অঁ হয় নেকি? মা গাটো বেয়া আৰু তুমি যোৱা নাই যে? গৈ আহিবা আকৌ। তাকে যাবতো লাগিছিলেই বাৰু। কি কৰোঁ চাওঁচোন। শাহু মাকো কথাষাৰ সুধিব লাগিব নহয়। তেওঁ আকৌ পঠিয়ালে মানেহে যাব পাৰিম মই। মায়ে পঠিয়াব দিয়া, মায়েনো কিয় নপঠিয়াব। মায়ে আৰু বুজি নাপাবনে? আৰু মই যিহেতু এখন ঘৰত থাকিমেই দেখোন কেইদিনমান। দুদিনমানৰ কাৰণে তুমি গৈ আহিবা আকৌ। মই ঘৰত থাকিলে মানে মাও অকলশৰীয়া ফিল নহয়। মই থাকিমেই যেতিয়া। তাকেহে মাৰ লগত বোলো তাকে পাতি চাব লাগিব আজি। কি কৰোঁ আৰু, যদি পঠিয়াই যাম আৰু, যদি নপঠিয়াই তেতিয়া নাযাওঁ আৰু। পঠিয়াব, তুমি চিন্তা নকৰিবা। দুইজনী একেবাৰে বিচনাৰ ওপৰত উঠি পেলাই কি লেকচা মাৰি আছ? বোৱাৰী তই যে এনেকৈ লেকচা মাৰি আছ, এতিয়া গধূলি চাহখন যে দিব হ'ল, গম পাৱ নে তই? অঁ মা গম পাইছোঁ। এই ভণ্টিৰ লগত এনেই কথাহে পাতি আছিলোঁ। ব'লক মা, মই চাহ বনাওঁগৈ। লেকচাৰ মাৰিবলৈ পালে একো নালাগে আৰু তোক।
বৌ তুমি মাক কথাটো কোৱা আকৌ কথা কি কথা আছে মাজনী কচোন নালাগে দিয়া ভণ্টি এতিয়া নকওঁ এতিয়া চাহখন বনাই লওঁগৈ পিছত লাহে ক'ম আৰু মই ব'লক ব'লক মা মই চাহ বনাওঁগৈ ব'লক ভণ্টি তুমিও আহা নালাগে বৌ পিছত কোৱা আৰু এতিয়া কোৱা একে কথা দেখোন তুমি মাক কৈ লোৱা এতিয়াই কি কথা অ' বোৱাৰী কি কথা মাজনীনো কি মানকৈ ক'বলৈ কৈ আছে মানে মা মানে বৌ যে কি নহয় আৰু কিনো মানে কৈ আছে মা বৌ দুদিনমানৰ কাৰণে ঘৰলৈ যাবলৈ বিচাৰিছে কি তাই ঘৰলৈ যাবলৈ বিচাৰিছে তাই ঘৰত কি কাম আছে তোৰ বোৱাৰী মানে মা মোৰ মাৰ গাটো ভাল নহয় আজি এসপ্তাহমানহে হ'ব হ'ল মোক কেতিয়াৰ পৰা ফোন কৰি মাতি আছে মই আপোনাক ভয়তে কথাটো কোৱা নাছিলোঁ বাৰু কিন্তু ভাবিছোঁ এতিয়া যদি ভণ্টি দুদিনমান এখন ঘৰত থাকে তেতিয়াহ'লে মই এপাক ঘৰৰ পৰা আহিমগৈ বুলি ভাবিছিলোঁ মা চান্সটো মানে তই তাত ল'লি একো চান্স লোৱা নাই মা মই ভাবিছোঁ মই যদি গুচি যাওঁ তেতিয়া আপোনাৰ অকলে অকলে দিগদাৰ হ'ব সেইকাৰণে ভাবিছোঁ ভণ্টি দুদিনমান থাকোঁতেই মই ঘৰত দুদিন থাকি পেলাই গুচি আহিম মা এনেইতো যাম বুলি কোৱা নাই বাৰু মাৰ গাটো মানে একেবাৰে ভাল নহয় সেইকাৰণে যাম বুলি ভাবিছিলোঁ হ'ব তোৰ এইবোৰ বাহানা মোৰ আগত নিদিবি আই তোৰ মাৰৰ সেই বছৰটোত 12টা মাহত 13টা বেমাৰ হৈয়ে থাকে তোৰ মাৰে মৰা নাই নহয় জীয়াই আছে নহয় হ'ব এতিয়া নগ'লেও হ'ব দে মা আপুনি মোৰ মাৰ কথা এনেকৈ কিয় কৈছে এনেকৈ নক'ব মা ঘৰলৈ মই বহুত দিন যোৱাই নাই মাৰ আগতে বেমাৰ হৈছিলে তেতিয়াও মই নগ'লোঁ এতিয়া ইমানকৈ মাতি আছে নগ'লে মানে মাও মনটো দুখ পাব দিয়কচোন সেই বুলিহে মই যাম বুলি কৈছিলোঁ হ'ব ইমান বাহানা তই মোক মাৰিব নালাগে অকল ঘৰ যাওঁ খালি তই ঘৰলৈ গুচি গ'লে ঘৰ থকা কামবোৰ কোনে কৰিব মই কৰিম নেকি এইবোৰ বাহানা তই মোৰ আগত নিদিবি দেই মই কৈ দিছোঁ ক'তো যাব নোৱাৰ এখন ঘৰতে থাক আৰু ইয়াতে থাকিব লাগিব তই মা তুমি বৌক এনেকুৱা কথাবোৰ কিয় কৈছা তই একো নাজানো মাজনী তই মনে থাক তই আমাৰ মাজত সোমাব নালাগে তোমালোকৰ মাজত মই নোসোমাওঁ কিন্তু তুমি বৌক যিবোৰ কথা ক'লা মোৰ সেইবোৰ কথা অকণো ভাল নালাগিলে দেখিছোঁ তোমাৰ আৰু মোৰ শাহুমাৰ মাজত দেখোন অকণো পাৰ্থক্য নাই দুজনী একেই দেখোন তোমালোক ভণ্টি হ'ব দিয়া মনে থাকাচোন হ'ব নাই বৌ মই মনে কেতিয়াও নাথাকোঁ মাৰ এইবোৰ স্বভাৱ চৰিত্ৰ মোৰ অকণো ভাল লগা নাই মা তুমি বৌক এনেকৈ কিয় কথা কৈছা তুমি ভাবিছানে তোমাৰ জীয়াৰজনী ঘৰত আছেই নহয় কিহৰ কাৰণে আছেই তুমি ভাবিছানে এবাৰ মোকো সেইখন ঘৰত শাহুমাই এনেকৈ কষ্ট দিয়ে ইটোৰ পিছত সিটোৰ কাম পাতি থাকিব অকণো ৰেষ্ট ল'বলৈ সময় নাপাওঁ কথাবোৰ জাং খাই ক'ব ঘৰলৈ আহিবলৈ নিদিয়ে মই সেইখন ঘৰত এইবোৰ কষ্টই পাইছিলোঁ মা যিবোৰ তুমি এতিয়া মোৰ বৌক দি আছা হ'ব তই ইমান তোৰ বৌৰ ফালে মাত মাতিব নালাগে তাইও বেলেগ তইও বেলেগ কি বেলেগ মা কোৱাচোন কি বেলেগ মই যেনেকৈ তোমাৰ ছোৱালী বৌ তেনেকৈ কাৰোবাৰ জীয়েক নহয় তুমি কিন্তু এইটো কাম একেবাৰে ভাল কৰা নাই দেই মই এতিয়াহে গম পাইছোঁ আচলতে মই তোমাক ভাল বুলি ভাবিছিলোঁ কিন্তু তুমি প্ৰকৃততে তোমাৰ স্বভাৱ মানে এয়া নহয় জানো তোমাৰ মোৰ আগত এটা বেলেগ চৰিত্ৰ আৰু তোমাৰ বৌৰ আগত এটা বেলেগ চৰিত্ৰ সেইখন ঘৰত যেনেকৈ মই কষ্ট পাই পেলাই ইয়ালৈ আহিছোঁ তুমি মানে এখন ঘৰত বৌকো তেনেকৈ সাঁচি দিয়া ন মই আজিহে সকলোবোৰ গম পাইছোঁ মই যেনেকৈ তোমাৰ মৰমৰ ছোৱালী মোক যেনেকৈ তুমি কষ্ট পোৱাটো নিবিচাৰা সেই বৌকো তেনেকৈ বৌৰ মাকে কষ্ট পোৱাটো কেতিয়াও নিবিচাৰে মা কিমান বিশ্বাসত এখন ঘৰলৈ নিজৰ কলিজা টুকুৰাটোক দি পঠিয়াইছে আৰু তোমালোকে যদি এনেকৈ তাক অপব্যৱহাৰ কৰা তাক যদি কষ্ট দিয়া তেতিয়া তোমালোকক ভগৱানেও ক্ষমা নকৰেও এতিয়া মোক মোৰ শাহু শহুৰে যেতিয়া বেয়া ব্যৱহাৰ কৰে বুলি কৈছোঁ তোমাৰ মনটো যেন ভাল লাগিছে ঠিক বৌ যদি গৈ পেলাই ঘৰত কয়গৈ যে তুমি বৌক এনেকুৱা ব্যৱহাৰ কৰা তেতিয়া তেওঁলোকৰ মনটো কেনেকুৱা লাগিব সকলোৰে একে হয় বোৱাৰী সদায় নিজৰ জীয়েকৰ নিচিনাকৈ ভাবিব লাগে মা তুমি যদি তাইক মৰম কৰা তাইও তোমাক মৰম কৰিব যদি তুমি তাইক এনেকৈ মানে অত্যাচাৰ কৰা তেতিয়া যেন তাই তোমালে মৰম জাগিব কোৱাচোন বৌৰ মাকৰ গাটো বেয়া কাৰণে বৌয়ে যাম বুলি কৈছে তাকো চোৱাচোন মই আহিছোঁ কাৰণে তাই যাম বুলি কৈছে তথাপি তুমি বৌক এনেকৈ ক'ব কেতিয়াও নালাগে মা মই এখন ঘৰলৈ মাহেকত 2বাৰ 3বাৰ আহোঁ বৌ দেখোন 6 মাহ 7 মাহৰ মূৰতহে এদিন যাবলৈ পায় এনেকুৱা তুমি এইবোৰ একো ভাল কৰা নাই যিমান যি হ'লেও বৌ মানুহে হয় তুমি যদি বৌক এনেকৈ কৰা তাইৰ মনটো কিমান দুখ পাব ভাবাচোন মাকৰ গা বেয়া বুলি খবৰ দিয়াৰ পিছতো যদি জীয়েকজনী এপাকো নাযায় তেতিয়াহ'লে মাকৰ মনটো কিমান বেয়া লাগিব ভাবাচোন যদি তোমাৰ গা বেয়া হৈ থাকে মোক খবৰ দিয়াৰ পিছতো যদি মই নাহোঁ তোমাৰ ওচৰলৈ তোমাৰ মনটো কেনেকুৱা লাগিব সকলোৰে একে হয় মা সকলোৰে একে হয় তোমাক চিকুটিলে তুমি যিমান দুখ পাবা সেই বেলেগক চিকুটিলেও বেলেগে সিমানে দুখ পাব হ'ব মাজনী হ'ব মাজনী বোৱাৰী সঁচাকৈ মই বহুত ভুল কৰি আছিলোঁ তোৰ লগত বহুত ভুল কৰি আছিলোঁ আচলতে মই অকণো ভাবিয়ে চোৱা নাছিলোঁ এইবোৰ কথাও আজি মাজনীক মোৰ চকু খোল খুৱাই দিলে বোৱাৰী পাছতে মোক মাফ কৰি দিবি নিজৰ মা বুলি ভাবি মাফ কৰি দিবি বোৱাৰী মাফ কৰি দিবি মানুহ মাত্ৰে ভুল হয় আৰু যদি পাৰ মাফ কৰি দিবি বোৱাৰী মা আপুনি মোক মাফ কিয় খুজিছে আপুনি মোক মাফ খুজিব নালাগে মা মই আপোনাক অকণো বেয়া পোৱা নাই বুজিছোঁ বাৰু দিয়ক আপুনি আজি ভণ্টিয়ে কোৱাৰ কাৰণে সকলোবোৰ কথাই অনুতপ্ত কৰিব পাৰিছে আপুনি সঁচাকৈ তাই কোৱাৰ পিছৰ পৰাহে মই কথাবোৰ ভাবি চাইছোঁ আগতে এইবোৰ কথা মই ভাবি চিন্তি চোৱাই নাছিলোঁ মোৰো যে এজনী ছোৱালী আছে তাইকো যে সেইখন ঘৰত এনেকৈ কষ্ট দিছে মই এইবোৰ অকণো ভবা নাছিলোঁ আজি মই সকলোবোৰ কথাই ভাবি চাইছোঁ হয় আচলতে মই তোৰ লগত এইবোৰ কৰি থকাৰ কাৰণে চাগে মোৰ ছোৱালীজনীক ভগৱানে শাস্তি দিছে সেয়া নাই মা এনেকৈ নক'ব মা এনেকৈ নক'ব একো নাই দিয়ক মানুহ মাতৃৰ ভুল হয়েই
মই বেয়া পাই কাকো থকা নাই মা। মই আপোনাক কেতিয়াও বেয়া পাব নোৱাৰোঁ, কাৰণ আপুনি মোৰ নিজৰ মা দৰে। মই নিজৰ মাকক কি বেয়া পাই নেকি কওকচোন আপুনি? মই বেয়া নাই পোৱা মা, বেয়া নাই পোৱা। দেখিছা মা, তুমি ইমানবোৰ অত্যাচাৰ কৰাৰ পিছতো বৌয়ে তোমাক ক্ষমা কৰি দিছে। বৌয়ে তোমাক অকণো বেয়া পোৱা নাই বুলি কৈছে। আচলতে এয়াহে মানুহৰ গুণ মা। হয় অ' মাজনী, হয় অ', মই বৰ ডাঙৰ ভুল কৰি আছিলোঁ, বৰ ডাঙৰ ভুল কৰি আছিলোঁ। হ'ব মা, আপুনি নাকান্দিবচোন। আপুনি এনেকৈ কান্দিলে মানে মোৰ মনটো বৰ বেয়া লাগিব। আপুনি নাকান্দিব মা। হ'ব আৰু এতিয়া এনেকৈ শাহু আৰু বোৱাৰী কন্দা কটা কৰি থাকিব নালাগে। সকলোবোৰ বুজাবুজি হ'ল নহয়। আজিৰ পৰা এখন ঘৰত সুখেই সুখ হ'ব আৰু। পিছে মা ব'লা, আজি চাহকণ মই তোমাক কৰি খুৱাম। বৌ আহা, আজি চাহ ভাত সকলোবোৰ মই বনাম। আজি তোমালোক দুজনী অকল আৰামত বহি খাবা। ঠিক আছে বাৰু, ব'লা ভণ্টি।